এতিয়া আমাৰ অৰণ্যৰ জীৱ জন্তুবোৰৰ বৰ আনন্দ আগতে সেই ৰেলখনৰ মাতটো শুনিলে বুকুখন থপ থপাই গৈ এতিয়া আকৌ ৰেলখনৰ মাত শুনিলে ভালে লাগে ওচৰত আহি চাবলৈকে মন যায় ঠিকেই কৈছে অসম গৌৰৱ বৰ ভাল লাগিল এতিয়া জীৱশ্ৰেষ্ঠই আমাৰ ভালৰ কাৰণে কি কৰা নাই কচোন ক আজিৰ পৰা কেইবছৰমান আগতে দুষ্কৃতিকাৰীৰ বুলেটত আমাৰ পৰিয়ালৰ কিমানজনে প্ৰাণ হেৰুৱালে হয়নে নহয় এতিয়া জানো সেই দুষ্কৃতিকাৰী আছে এতিয়া সকলোকে দমন কৰি ৰাখিছে একেবাৰে সঁচা কথা একেবাৰে সঁচা কথা আৰু অকল সেইটোৱেই নহয় এতিয়া জানো অৰণ্যবোৰ বেদখলকাৰীৰ পৰা মুক্ত কৰি ৰখা নাই এইটোওতো সঁচা কথা যে আমাৰ অৰণ্যত খাদ্যৰ অভাৱ কমিছে আৰু এই অৰণ্যত আমি মুক্তভাৱে বিচৰণ কৰিব পাৰিছো আৰু কিন্তু এটা কথা এইবাৰ যদি আমাৰ অৰণ্যত কোনোবাই বসতি কৰিবলৈ আহে আমি কিন্তু এইবাৰ ক্ষমা নকৰিম ক্ষমা নকৰিম কিন্তু হাতী ভাই শুনিবলৈ পাইছো আমাৰ চৰকাৰে হেনো অৰণ্যত আৰু এনিমেল কৰিডৰ সাজিব হয় এতিয়া আমিও শুনিবলৈ পাইছো এতিয়াৰ পৰা আৰু ৰেলপথ ৰাষ্ট্ৰীয় ঘাইপথ এইবিলাকৰ চলন্ত ৰেলগাড়ী আৰু মটৰ গাড়ীয়ে আমাৰ জীৱ জন্তুবোৰক আৰু অন্যায় কৰিব নোৱাৰে মৃত্যুৰ মুখত পেলাব নোৱাৰিব কিমান বঢ়িয়া কথা অসমলৈ পৰ্যটক আহিলে অসমৰ অৰ্থনীতি উন্নত হ'ব হে জীৱশ্ৰেষ্ঠ মানৱ এই এনিমেল কৰিডৰ সাজি দি আপোনালোকে আমাক পশুকুলক যি উপকাৰ কৰিলে তাৰ বাবে আপোনালোকক আমি পশুকুলে জনাইছো শতকৌটি প্ৰণাম বল ভাইসকল বল ৰেল আহিছে অসম গৌৰৱ বল ৰেল আহিছে কৰিডৰৰ সেইটো মানে আমাৰ পোনাহত আছে নহয় ৰেলৰ শব্দ শুনিলে ভয় পাব বল